মই প্ৰহাৰ কৰিলোঁ মানে তেখেতে বহুত অভাৰ স্পীডিং কৰিছিলে আৰু যিহেতু মোৰ নতুন গাড়ীখন যদি মই তেতিয়া ৰাইট ছাইডে নাকাটো গোটেই লেফ্ট ছাইডে স্ক্ৰেচ হৈ যায় সেইটো খঙতে সেইটো চেণ্টিমেণ্টত লগাৰ কাৰণে চাগে মোৰ পৰা এটা ভুল হৈছে সেই ভুলটো মই স্বীকাৰ কৰিছোঁ আৰু সি আমি বহুকেইজন নাছিলোঁ মই আৰু লগৰ দুজন আছিলোঁ আৰু সি সেই প্ৰচেছটোত গ্লাছখন নমাই বেয়া ইংগিতো দিছিলে আৰু মোৰ মতেদি সি হয় আৰক্ষীয়ে কৈছে গোটেই প্ৰচেছটোত তদন্ত হৈ আছে কেনেকৈ মাতিছে আমাক আৰু ডেট দিছে আৰু 15-20 দিনত আকৌ মাতিব যোনটো আইনমতে যি নিয়ম আছে সেই নিয়মখিনি আমি ফ'ল' কৰিম যেনেকৈ যি কৰিব লগা আছে গোটেইখিনি কৰিম বেলেগ আৰু একো নাই আৰু যোনটো বস্তু ভিজুৱেলাইজ কৰিছে সেইটো একদমেই ভুল কথা সেইটো মতে আপোনালোকে যাতে নাযায় সেই গাড়ীখন বহুত অভাৰ স্পীডিং কৰি আহিছিলে চানমাৰী গোলচক্ৰৰ পৰা বহুত বেয়াকৈ অভাৰ স্পীডিং কৰি আহিছিলে মই তেতিয়াও দেখা পাইছিলোঁ কিন্তু মই একো কোৱা নাছিলোঁ মই নিজৰ ৰাস্তাত আছিলোঁ যেতিয়া মই নিজৰ ৰাস্তাত যাই থাকোঁ সি ইমান স্পীডত গৈছে তাৰমানে সি এবাৰ স্কুটি এখনৰ কাৰণে ব্ৰেক মাৰিব লগা হ'ল যেতিয়া মই নিজৰ লাইনটোত পাৰ হৈ গ'লোঁ সি মোক ভাবিলে মই জেকশ্যন দিছোঁ বা কিবা সেনেকুৱা ইনষ্টিগেট কৰিছোঁ বুলি সি মোক ইমান বেয়াকৈ অভাৰটেক কৰিলে ছেকেণ্ড টাইমৰ কাৰণে মই গাড়ীখন বচাবৰ কাৰণে ৰাইট ছাইডে ল'লোঁ গোটেই ৰাইট ছাইডে মোৰ বাম্পাৰত স্ক্ৰেচ আছে আপোনালোকে চালে চাব পাৰে আৰু সেইটো প্ৰচেছত সি বেক ছাইডে স্কুটি এখনকো খুন্দাই পেলাই স্কুটিখন বাগৰিছে সেইটো আপোনালোকে যদি ইণ্টাৰগেশ্যন কৰে সেইটো আপোনালোকে গম পাই যাব তাৰপিছত যেতিয়া এইটো কৰিল মই ভাবিলোঁ সি বেলেগ ইন'চেণ্ট মানুহৰ বহুত ক্ষতি কৰিব সেইটো কাৰণে মই তাক আগুৱাই পেলাই কনফ্ৰণ্ট কৰিলোঁ কনফ্ৰণ্ট কৰোঁতে অলপমান ইনচিডেণ্ট এটা হ'ল সেই ইনচিডেণ্টটোৰ পাছত সি গুচি যায় তাৰ নেক্সট দিনাখন ৰাতি 1:30-2টামান বজাত সি আকৌ মোৰ ঘৰত আহে মোৰ ঘৰত আহি পেলাই মোৰ গাড়ীখন চাই মোৰ ঘৰটো চাই পেলাই এগাল ল'ৰাও আছিল গোটেইখিনি কমপ্লেইন মই চানমাৰী থানাত দিয়া আছে আপোনালোকে যাই পেলাই চাব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ